তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোত দুটামান সৰুকৈ আপডেট দিওঁ আৰু এটা আমাৰ বাবে খুব ভাল খবৰ আছে। আৰু এতিয়া মই কথাখিনি কোৱাৰ আগতেই দুটামান কথা কৈ দিওঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থকা। বিশেষ কৰি তোমালোকে এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। মই এটা কাৰণে কৈছোঁ যে এতিয়া বৰ্তমান আমাৰ অসমৰ যিসকল দালালে মানে অসমীয়া ল'ৰা ছোৱালীৰ পেটত লাথ মাৰিছিলে, তো সেইসকল দালালক মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰোঁ যে এতিয়া আৰু লাভ নাই, মানে এতিয়া খতম, খেলা খতম। কাৰণ ইয়াৰ পৰা মই কিয় ক'লোঁ এই কথাটো, যে আমাৰ যোৱাকালি BSFৰ কেম্প মানে BSF কেম্পৰ পৰা এখন নটিচ দিছে আৰু যিখন খুব ভাইৰেলো হৈছে। সেই নটিচখন মই তোমালোকক এই ছাইডতো লগাই দিম আৰু তোমালোকে প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে পাইছা আৰু লগতে মোৰ গ্ৰুপতো শ্বেয়াৰ হৈছে। চ' এই নটিচখন আহিছে আমাৰ BSF উধমপুৰৰ পৰা, মানে BSF উধমপুৰ কেম্পৰ পৰা আহিছে বা উধমপুৰৰ আণ্ডাৰত। কিন্তু কথাটো হ'ল ইয়াত এটাই লিখা হৈ আছে যে যিসকল কেণ্ডিডেটে ফেক কৰি পেলাই চাকৰি লৈছিলে, ইয়াত উল্লেখ কৰা নাই নাম, তেওঁলোকৰ নামসমূহ উল্লেখ কৰা নাই, কিন্তু যিসকল কেণ্ডিডেটে ফেক কৰি পেলাই আমাৰ চাকৰিবিলাক লৈছিলে 21তে হওক 22তে হওক, তো সেইসকলক আউট কৰি দিছে, মানে তেওঁলোকে একদম ব্যৱস্থা লৈ লৈছে। তো ইয়াৰ কাৰণে এটা কথা খুব ভাল হ'ল যে এতিয়া আৰু বৰ্তমান মই যিমান দূৰলৈকে জানো যে আমাৰ এইটো 2023-24 ভেকেঞ্চিত আৰু কোনো প্ৰব্লেম নহয়। মানে আমাৰ কাট অফ বহুত কমো হয়তো যাব পাৰে বা ইমান হাই লেভেলত নাযাব পাৰে। তো সেইটো কথাৰ পৰা আমি বাচি গ'লোঁ। তাৰপিছত 2 নম্বৰ কথাটো হ'ল তোমালোকে এতিয়া ধৰি লোৱা বেছিকৈ চিন্তাও কৰিব নালাগে যে আকৌ এইবাৰ বাহিৰা কেণ্ডিডেট সোমাব নেকি। চোৱা, মই এটা কথাই কওঁ, এতিয়া এই কথাটোৰ পৰা এটাই কথা আমাৰ ভাল হৈছে যে ইয়াৰ আগত যিখিনি নটিফিকেশ্যন ওলাই পেলাই আমাৰ কিমান কেণ্ডিডেট ফেক কৰি পেলাই সোমাইছিল সেইটো ডাটা আমি গম পাইছিলোঁ। আৰু এতিয়া এই ডাটাটো দিয়াৰ বিনিময়ত এটা কথাই ভাল হ'ল যে এই কথাটো যে সত্য আছিলে বা এতিয়া যে তেওঁলোকৰ ওপৰত ব্যৱস্থা লৈ আছিলে, তো সেই কথাটো আমি ভালদৰে গম পোৱা গৈছে, মানে এই নটিচখনৰ পৰা গম পোৱা গৈছে। তো ইয়াৰ পৰা এটা কথা জল পটকৈ আমাৰ স্পষ্ট হৈ গৈছে যে ইয়াৰ পিছত বাহিৰা কেণ্ডিডেট মানে UP বিহাৰৰ ল'ৰাবিলাক সোমোৱাৰ আগত তেওঁলোকে 10 বাৰ ভাবিব। যদি নেভাবেও, তো মই যিমান দূৰলৈকে জানো তেওঁলোকে এইবাৰ বিশেষকৈ চাকৰি ল'বলৈ সক্ষম নহয়। কাৰণ কিয় জানানে, এইবাৰ এয়া যিহেতু ওপৰৰ পৰা কাৰা নিৰ্দেশ আহিছে, গতিকে এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হওঁতে 10 বাৰ ভালকৈ তেওঁলোকে চাই চিন্তি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। আৰু মই এটাই কথা কৈছোঁ, আমাৰ যদি অসমৰ কেণ্ডিডেটৰো কিবা খেলি মেলি পায়, তো তেওঁলোককো হয়তো এই ভৰ্তি প্ৰক্ৰিয়াটোৰ পৰা বহিষ্কাৰ কৰিব, সেইটো ল'ৰা হওক লাগে ছোৱালী হওক। কাৰণ মই এটাই কথা কৈছোঁ, এজন ফৌজী হ'বলৈ হ'লে সদায় সত্য পথেৰে গৈ পেলাই এটা চাকৰি লোৱাটো মই ভাবোঁ এটা ভাল কথা। কিন্তু যদি অসত্যকৈ ডকুমেণ্টছ ফেক কৰি পেলাই চাকৰিটো লোৱা হয়, তো তেনেকুৱা চাকৰি লৈ কোনো লাভো নাই, আৰু লৈ পেলাই পিছত কেইবছৰ টিকি পেলাই চাকৰি কৰি থাকিব পাৰে তাৰো কোনো ভৰসা নাই। গতিকে তোমালোককো মই কৈছোঁ, যদি আমাৰ অসমতো তেনেকুৱা কোনোবা ফৌজি মানে ডকুমেণ্টছ বনাই পেলাই তেনেকুৱা কাম কৰিছা, তো লাভ নাই। সেইটো কথা হ'ল। এতিয়া কথা হ'ল যে আমাৰ এতিয়া বৰ্তমান এনচাৰ শ্বীট RTI কৰিছিল বোলে কোনোবাই, মই RTI ৰিপৰ্টটো ইমানো ভালকৈ চোৱা নাই, কিন্তু যিমান দূৰলৈকে দেখিছোঁ মানে আমাৰ 4 পৰা 5 তাৰিখে হয়তো অহাৰ চান্সে আছে। মই এইটো নকওঁ যে আহিবই, কিন্তু যদি আমাৰ অফিচিয়েলি ভাবে আৰু একো প্ৰব্লেম নহয়, মানে আকৌ যদি এক্সাম কিবা কিবি নহয় 30 তাৰিখে হোৱাৰ পিছত, তো নিশ্চয় আমাৰ 4 পৰা 5 তাৰিখৰ ভিতৰত চাগৈ আমাৰ এনচাৰ কি এৰি দিব তেওঁলোকে। তো এনচাৰ কিৰ বাবে যিসকলে ৰখি আছা, ময়ো ৰখি আছোঁ, তো ধৈৰ্য ধৰা আৰু 2 এদিনৰ পিছত হয়তো আমাৰ আহি যাব। আৰু যিসকলে নতুনকৈ এক্সামটো দিবা, তেওঁলোককো মোৰ ফালৰ পৰা বেষ্ট অফ লাক দিলোঁ, ভালকৈ দিবা। আৰু লগতে ফিজিকেলৰ কথা কওঁ, আমাৰ ফিজিকেল প্ৰচেছটো SSC চিটিত কেনেকুৱা মই কৈ দিওঁ শুনা। যিসকল নতুন কেণ্ডিডেট এইবাৰ প্ৰথম যাবা, যিসকলে আগতে গৈছা তেওঁলোকক মই ক'বলৈ যোৱা নাই আৰু তেওঁলোকে গাত পাতি নল'বা। মই এটাই কথা কৈছোঁ, প্ৰথমতে তোমালোকে গৈ তাত তোমালোকৰ ৰানিংটো হ'ব। ৰানিং মানে কি, 5 কিলোমিটাৰ ৰানিং তোমালোকৰ 24 মিনিট সময় দিব। আৰু ৰানিঙৰ আগতে তোমালোকৰ ডকুমেণ্টছবিলাক চেক কৰিব, মানে ID প্ৰুফ চেক কৰিব আৰু লগতে এডমিটখন চেক কৰিব, ফটো এখন হয়তো চেক কৰিব পাৰে। তাৰপিছত তোমালোকৰ ফিজিকেলটো কৰাই দিয়া হ'ব। 5 কিলোমিটাৰ ৰানিং 24 মিনিটৰ আণ্ডাৰত সোমাই দিলে তোমালোকে ফিট হৈ যাবা। তাৰপিছত তোমালোকৰ হাইটৰ জোখ হ'ব, তাৰপিছত তোমালোকৰ
চেষ্টৰ জোখ হ'ব আৰু তাতে তোমালোকৰ দুই এখন সৰু সৰু ডকুমেণ্টছ ফিল আপ কৰিব লগা হ'ব পাৰে আৰু তাতো তোমালোকৰ থাম ইম্প্ৰেশ্যন মানে ফিংগাৰ প্ৰিণ্ট দিব লগা হ'ব। তো সেইখিনি কৰাৰ পিছতে তোমালোকৰ ফিজিকেল প্ৰচেছ খতম আৰু তোমালোকৰ এটা ফাইল বনাব আৰু সেই ফাইলটো তোমালোকক নিদিয়ে আৰু কিছুমান চেণ্টাৰত প্ৰুফ দিয়ে যে আমি ৰানিং কৰি আহিছোঁ, এটা প্ৰুফ দিয়ে মানে যে ফিট হ'লা, আৰু কিছুমান চেণ্টাৰত নিদিয়ে। মই এতিয়া এটা কথা কৈ ৰাখিছোঁ, যোৱা বছৰ ডিমাপুৰ চেণ্টাৰত দিয়া নাছিলে আৰু আমাৰ তেজপুৰৰ চেণ্টাৰত দিছিলে। চ' কিছুমান চেণ্টাৰত দিয়া, কিছুমানত নিদিয়ে। যিহেতুকৈ তুমি ফিজিকেল ফিট, তোমাৰ ফাইল তাত বনিয়ে থাকিব, তুমি সেইটো কথা চিন্তা কৰিব নালাগে যে তোমাক কিবা এটা প্ৰুফ নিদিলে, সেইটো নাই। তোমালোকক প্ৰুফ নিদিলেও তোমালোকে সেইটো ফিটে হৈছা, সেইটো ভয় খাব নালাগে। তোমালোকৰ মেডিকেলত যেতিয়া যদি কিমান মাৰ্ক থাকে, মেডিকেলৰ মেৰিট লিষ্টত তোমালোকৰ নাম আহি যাব। তাৰপিছত তোমালোকৰ ফিজিকেল প্ৰচেছ খতম। গতিকে ফিজিকেলৰ প্ৰচেছ বুলি ক'লে মই এইটোৱে কওঁ, ডকুমেণ্টছ পাতিখিনি তোমালোকে শুদ্ধ কৰি লৈ যাবা, ফিজিকেল প্ৰচেছ তিমানেই। গতিকে তোমালোকক এতিয়া মই কৈছোঁ ভালকৈ ফিজিকেল কৰি থাকা, যিখিনি নতুন নতুন কেণ্ডিডেট। আৰু এতিয়া মই গম পোৱা মতে বহু কেণ্ডিডেটৰ 28 মিনিট 29 মিনিটকৈ লাগি আছে। তোমালোকক কেনেকৈ টাইমিং কমাব লাগে মই এটা সৰুকৈ ভিডিঅ' আনিম, তোমালোকে সেই ভিডিঅ'টোৰ পৰা চায়ো তোমালোকে কিছুমান ট্ৰিক্স আনিব ল'ব পাৰিবা। হয়তো মই সেই ভিডিঅ'টো পৰহি মানলৈ আপলোড কৰিম, তোমালোকে চাই ল'বা। গতিকে আজিলৈ ইমানেই আছিলে, ধন্যবাদ। জয় আই অসম। আৰু এটাই কথা কৈছোঁ, মই এটাই কথা লাষ্টত কওঁ যে সত্যৰ সদায় জয়, অসত্য কৰি কোনো চাকৰি ল'ব নোৱাৰে। গতিকে তোমালোকেও যিখিনি কষ্ট কৰিছা নিশ্চয় পাবা। আৰু এইবাৰৰ পৰা আমাৰ এইটো কথাত ইমান চিন্তা কৰিব নালাগে, কিয়নো বাহিৰা কেণ্ডিডেট এইবাৰৰ পৰা উৎপাত কমি যাব। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ। জয় আই অসম।